শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলন স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানত। এই মহেন্দ্ৰ ক্ষণত আমি তোমাক যাচিছো অনন্ত অভিনন্দন। তেওঁ 61.8%ৰে অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ বিভিন্ন জিলাৰ 2 শতাধিক অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক এখন মানপত্ৰ জাপি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অসমৰ সদিয়াৰ পৰা ধুবুৰীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। বিভিন্ন ছাত্ৰ-ছাত্ৰী আজি আমাৰ সহযোগিতা আগবাঢ়িছে। আমি এই মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক আপোনালোকে সকলোৱে জানে অনুসূচিত লোকসকল বৰ্তমান সময়ত পিছ পৰি আছে। এইসকল ছাত্ৰ-ছাত্ৰীসকলক আজি যদি আমি UPSC বা APSCত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱাৰ মানসেৰে আমি কাম কাজ কৰি আছোঁ। বিভিন্ন সময়ত আমি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশতে হওক বা সামাজিক দিশতে হওক আমি সকলো ক্ষেত্ৰত অনুসূচিত ছাত্ৰ-ছাত্ৰীসকল নহয় অসমৰ ৰাইজৰ স্বাৰ্থত আমি সদায় কাম কাজ কৰি আছোঁ। আৰু এই সময়ছোৱাত আমি কিছু ছাত্ৰ-ছাত্ৰীসকলক ছাত্ৰ জলপানীৰ ক্ষেত্ৰতে হওক বিভিন্ন সময়ত আমি মাত মাতি আছোঁ। এই ক্ষেত্ৰত আমি অনুসূচিত কিছু ছাত্ৰ-ছাত্ৰী আৰ্থিক যি দুৰৱস্থা আছে তেখেতলোকক আমাৰ পৰিষদৰ ফালৰ পৰা আমি আৰ্থিকভাৱে সহায় কৰা এটা মানসেৰে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু UPSC APSC যি কোচিং চেণ্টাৰত আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰাধিকাৰ দিবৰ কাৰণে আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে একাধিক্ৰমে মাত মাতি আছোঁ। আৰু এই বিষয়ত আমি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি কিমানমান ছাত্ৰ-ছাত্ৰী আজি বৰ্তমান সময়ত আমাৰ 150 অধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী উচ্চ আৰু উচ্চতৰ ছাত্ৰ-ছাত্ৰীসকলে। ইতিমধ্যে আমি এই ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক যি ছাত্ৰ জলপানী এই জলপানীৰ ক্ষেত্ৰতো কিছু সমস্যা আছে বুলি কৈছে। ছাত্ৰ জলপানীখিনি আমি নিয়মীয়াকৰণ কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আজি এই মঞ্চৰ পৰা। আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত আমাৰ অনুসূচিত ৰাইজৰ বা অনুসূচিত যি সমস্যা আছে এই বিষয়বোৰ উত্থাপন কৰিবৰ কাৰণে এটা ছাত্ৰ বা যুৱ বন্ধুক আমাক সহযোগিতা লাগিব। গতিকে আমি সকলোৰ লগত মিলি আগন্তুক সময়খিনি ইয়াতকৈ এটা ডাঙৰ কাৰ্যসূচী আমি হাতত ল'বৰ কাৰণে আমি এটা সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰ এইজন শেষৰজন বিৰতি লৈছোঁ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ জয়ন্ত দাস, লেখিকা তথা সমাজ সেৱিকা জিনুমণি বৰুৱা, আৰক্ষী বিষয়া জিতেন দাস, বিজেপিৰ অসম প্ৰদেশৰ মুখপাত্ৰ ডক্টৰ জুৰি শৰ্মা বৰদলৈ, সমাজসেৱক লাচিত গগৈ উপস্থিত থাকে। 61.8%ৰে নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। এয়া অকমান হাত চাপৰি দিয়া আকৌ। এনেকুৱা কাৰ্যসূচীবোৰ হ'ব লাগে। আজি গোটেই উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ। লগতে যিখিনি ল'ৰা ছোৱালী হয়তো আজি বানেই হওক বা যিকোনো অসুবিধাৰ কাৰণে আহিব পৰা নাই তেওঁলোকলৈ মোৰ অভিনন্দন আপোনালোকৰ যোগেৰে জনালোঁ। আৰু এনেধৰণৰ কাৰ্যসূচী কৰিলে ল'ৰা ছোৱালীয়ে নিশ্চিতভাৱে প্ৰেৰণা পায়। কিন্তু তথাপিতো মই বাৰে বাৰে কওঁ ল'ৰা ছোৱালীসকলক যে তেওঁলোকে পঢ়া শুনা কৰাৰ লগতে নিজৰ স্বাস্থ্যৰো যত্ন ল'ব লাগে। আৰু পাৰ্চেণ্টেজটোৱে চবতে সেয়া কৰিব নোৱাৰি, কাৰণ পাৰ্চেণ্টেজটো যদি 60% নাপায়ো কিন্তু যদি তেওঁলোকৰ পঢ়া শুনাত তেওঁলোকে নিজে ইচ্ছুক আগবাঢ়ি যাব লাগে। আৰু তেওঁলোকলৈ মই অভিনন্দন দিছোঁ যোনে চেষ্টা কৰিছে। হয়তো সেই যোনটো এটা 60% বেঞ্চমাৰ্ক থাকে বা 65% যোনটো আমি অভিনন্দন দিওঁ বা সম্বৰ্ধনা জনাওঁ, সেইটো যদি কোনোবাই পোৱাত বিৰত থাকে বা নোৱাৰে তেওঁলোকলৈ কিন্তু তেওঁলোকে দুখ কৰিব নালাগে। তেওঁলোকলৈ মোৰ অভিনন্দন আছে। আৰু মই ভাবোঁ এই সমাজখনৰো তেওঁলোকৰ প্ৰতি এটা দায়িত্ব আছে তেওঁলোকক আগুৱাই লৈ যোৱাৰ। আৰু মই আটাইবোৰ ল'ৰা ছোৱালীক কওঁ যিহেতু তেওঁলোক নতুন প্ৰজন্ম আৰু আমাৰ দেশৰ ভৱিষ্যত সঁচাকৈ মেণ্টেলি ফিজিকেলি হেল্ডি হ'ব লাগে। আৰু পঢ়া শুনা ইণ্টেলেকচুৱেলি তেওঁলোকে আগবাঢ়িব লাগে আৰু লগতে নিজৰ সংস্কৃতিক বচাই আগবাঢ়ি যাব লাগে।